So good evening everyone. So আজি ক্লাছটো আৰম্ভ কৰো ফাৰ্ষ্ট ডে তোমালোকৰ ক্লাছৰ আজি। তো ক্লাছটো আৰম্ভ কৰাৰ আগতে কিছুমান কোশ্চেন কৰো হা, কাৰণ জানি লোৱাটো বহুত বেছি বেটাৰ হ'ব। মাতটো আহি আছে যে তোমালোকে চবে আনমিউট কৰিব পাৰা, ঠিক আছে? আৰু নহলে আনমিউট কৰিব নালাগে, এটা কাম কৰিবা, চবে চেট দেখা পাই আছা নে? চেট বক্স দেখা পাই আছা চাগে ইয়াতে, ঠিক আছে? কোনে কোনে চোৱা, এতিয়া একদম বেচিকৰ পৰা এডভান্স লেভেললৈকে মই শিকাম, ঠিক আছে? তোমালোকক কলেও শিকাম, নকলেও শিকাম। তো ইয়াৰ পৰা কিছুমান এনেকুৱা মানুহো আছে যোনে ধৰি লোৱা ষ্টক মাৰ্কেট কি হয় গম পায়, ঠিক আছে, ট্ৰেডিং কেনেকে কৰে এইটোও গম পায়, বাট মানে যোনটো প্ৰপাৰ প্ৰচেছ হয় প্ৰচেছটো গম নাপায়, সেইকাৰণে ইয়াতে শিকিবলৈ আহিছে। অকে, তো মই জাষ্ট এইখিনি জানিব লাগে যে কোন কেইটা মানুহ আছে যেকেইটা ষ্টক মাৰ্কেট কি হয় বা ট্ৰেডিং এতিয়ালৈকে এবাৰ দুবাৰ কৰিছে, হা, লছও কৰিছে। অকে, এনেকুৱা কোন কেইটা মানুহ আছে, সিহঁতে এবাৰ চেট বক্সত লিখি কেনে এবাৰ দিব পাৰিবা নেকি যে মই জানো অলপ চলপ, একদম অলপ চলপ 1% হলেও হ'ব, যে মই ষ্টক মাৰ্কেট কি হয় সেইটো জানো? এনেকুৱা কেইটা মানুহ আছে ইয়াতে? চব বিগিনাৰ, যে মই ষ্টক মাৰ্কেটৰ বিষয়ে একোৱে নাজানো মানে মই ষ্টক মাৰ্কেট কি হয় মই শুনাই নাই আগতে কেতিয়া। অকে, প্ৰীতম শৰ্মা আছে, মই অলপ চলপ গম পাওঁ, নিফটি বহুত বাই কৰিছিলো, 500 লছ কৰিছো। অকে, ৰাজমুল আহমেদ অলপ জানো, ঠিক আছে। আৰু কোনোবা আছে নেকি? এইটো আকৌ কোন হয়? মোৰ নামে দি দিছে, সমৰ বুলি দিছে। সমৰ বুলি নিজৰ নাম কোনে লিখিছে ইয়াতে? সমৰ ভাই মোৰ নাম হয়, মই এই যে ভিডিঅ'টো বনাইছিলো যে গ্ৰুপত দিছিলো তাতে মই মোৰ নাম এড কৰিছিলো, তুমি ইয়াতে তোমাৰ নাম এড কৰিব লাগিছিলে। কোনবা হয় তুমি? মই তোমাক চিনিও নাপাম চাগে। এবাৰ আনমিউট কৰিবা। জ্যোতিৰ্ময় অলপ জানো, কৌশিক মই বুজি পাও, 3 বছৰ হ'ল। আচ্ছা, কৌশিকৰ 3 বছৰ হৈছে। মানস বৰা অলপমান জানো ছাৰ, ঠিক আছে। জ্যোতি বিকাশ অলপমান জানো, ৰূপজ্যোতি শইকীয়া অলপ জানো, স্যার চারাইদুয়ার কোন হয়? আই এম নিউ। চারাইদিয়াৰৰ নামটো গম নাপাও, ঠিক আছে। চাৰাইদিয়াৰৰ নামটো গম নাপাও, আৰু যোনে নিজৰ নাম সমৰ বুলি লিখি ৰাখিছে তাৰ নামটো গম নাপাও কোনবা হয়। চোৱা নিজৰ নিজৰ অৰিজিনেল নাম কেইটা দিবা, তেনেহলে মই গম পাম। দিয়া ঠিক আছে, তেনেহলে মষ্ট অফ দা পিপল গম পায়, ঠিক আছে। মই সেইটো কাৰণে সুধিছো। অকে, নীৰজ বৰা মাৰ্কেটটো চাই থাকো হলেও ইমান নলেজ নাই, ঠিক আছে, কোনো কথা নাই। ৰাজমুল আহমেদ 7,000 লছ গ্ৰ' আৰু এঞ্জেল 1। অকে ঠিক আছে, অকে ঠিক আছে। তো এইটো মই এইটো কাৰণে সুধিছো যাতে মোৰ অলপ চলপ নলেজ থাকে, যে মই মানে কাক কি কোশ্চেন কৰিব লাগে সেইটো জানিব কাৰণে জাষ্ট, ঠিক আছে। আৰু বাকী যিকেইটা মানুহ আছে সিহঁতে গম নাপায়, একো গম নাপায়, ঠিক আছে। Okay. তো আৰম্ভ কৰো। তো তোমালোকে যদি কিবা কোশ্চেন থাকে মোক কোশ্চেন কৰিব পাৰিবা, যেতিয়া মই সুধিম তেতিয়া কৰিবা। মই কোৱাৰ মাজতে, মানে মই কৈ থকাৰ মাজতে কোশ্চেন কৰি নাথাকিবা। আৰু আৰু এটা কথা মই তোমালোক ৰিকুৱেষ্ট কৰো, আজিৰ পৰা যোনটো ক্লাছ আৰম্ভ হৈ আছে, ঠিক আছে, আজিৰ পৰা যোনটো ক্লাছ আৰম্ভ হৈ আছে সেইটো 1 মাহলৈকে চলিব। আৰু মই সেইখিনি গেৰেণ্টি তোমালোকক দিব পাৰিম যে তোমালোকৰ তাতে বহুত কোশ্চেন থাকিব পাৰে, যিকেইটা মানুহে ধৰি লোৱা মানে অলপ চলপ জানা, ঠিক আছে। তো তোমাৰ তাতে বহুত কোশ্চেন থাকিব পাৰে, ঠিক আছে, বাট না তোমালোকৰ সেই কোশ্চেনৰ আনসাৰ দিব কাৰণে, বুজি পালা, ৰাইট টাইমটো মই গম পাওঁ যে কোনটো ৰাইট টাইম হ'ব। অকে, এনেকাকে ডাইৰেক্টলি এটা কোশ্চেন সুধি নিদিবা, মাজৰ পৰা সুধিব পাৰিবা, মই এটা টাইম দিম তাতে সুধিব পাৰিবা যে অমুকটো কি হয় তমুকটো কি হয়। কাৰণ ইয়াতে যিমান কেইটা মানুহে গম পায় সিহঁতৰ এটা কি প্ৰব্লেম আছে জানানে?
কোনোবাই কিবা কৈ আছা নেকি? মিউট কৰি দিয়া। তো সিহঁতৰ কি হয়, কিছুমানে বহুত ইউটিউব চেক কৰিছে, তাৰপিছত কি বুলি কয় ইনষ্টাগ্ৰাম চেক কৰিছে, কিবা কিবি ধৰি লোৱা বহু ধৰণৰ ষ্ট্ৰেটেজি, ঠিক আছে, বহু ধৰণৰ কুৱেশ্যন তাহাঁতৰ মাইণ্ডত আছে। মই এইখিনি গেৰেণ্টি দিব পাৰিম, এই 1 মাহৰ ক্লাছত তোমালোকৰ সেই চব কেইটা কুৱেশ্যন চাফ হৈ যাব। তোমালোকে আনচাৰ এটা এটাকে পাই গৈ থাকিবা, বাট ৰাইট টাইমত আনচাৰবোৰ পাবা। ঠিক আছে, মই জানো কোনটো টাইমত তোমাক সেইটো কুৱেশ্যনৰ আনচাৰ দিব লাগে। ঠিক আছে, তো আজিৰ ক্লাছটো এতিয়া আমি আৰম্ভ কৰো। গৌৰৱ দত্ত আহিছে। গৌৰৱ দত্তৰ মাইক অন আছে মানে? গৌৰৱ দত্ত, অনিৰ্বাণ তালুকদাৰ আৰু গৌৰৱ দত্ত, নিজৰ নিজৰটো মিউট কৰি দিয়া আৰু ভিডিঅ' দুটা অফ কৰি দিয়া। ভিডিঅ'টো অফ কৰি দিয়া। মিউট। বাকী মানুহকেইটা এতিয়া আহিছে। সোনা চন্দা আহিছে, গৌৰৱ দত্ত আহিছে, অনিৰ্বাণ তালুকদাৰ আহিছে। ৰবা ময়ে ভিডিঅ' কেইটা অফ কৰোঁ। ষ্টপ ভিডিঅ', ষ্টপ ভিডিঅ'। আচ্ছা, সবে এতিয়া আনমিউট কিয় কৰি আছা? সবে মিউট কৰা এতিয়া। চলো, মই মিউট অল কৰি দিছো, তোমালোকে এতিয়া আনমিউট নকৰিবা। এতিয়া মোক বুজাবলৈ দিয়া। ওকে, তো আমাৰ ফাৰ্ষ্ট, একদম প্ৰথম আমি কি শিকিব লাগিব? প্ৰথম আমি জানিব লাগিব যে আমি শিকি কি আছো। ঠিক আছে, আমি শিকিম ষ্টক মাৰ্কেট কি হয়। ঠিক আছে, আমি ক্লাছ 8ত থকা টাইমতে আমি ষ্টক মাৰ্কেটৰ এটা চেপ্টাৰ আছিলে, 8 বা 9ত আছিল। ষ্টক মাৰ্কেট কি হয়, শ্বেয়াৰ বজাৰ কি হয়। ঠিক আছে, আমি যাতে গুৰুত্ব দিয়া নাছিলো, বা যদিও আমি গুৰুত্ব দিছিলো আমি পাহৰি গৈছো। এতিয়া আমি শিকিম যে ষ্টক মাৰ্কেট কি হয়। ওকে, একদম বেসিকটো হৈ গ'ল যে হোৱাট ইজ ষ্টক মার্কেট। ঠিক আছে, হোয়াট ইজ স্টক মার্কেট? স্টক মার্কেট কি? ওকে, তো আমি সেইটোৰ ওপৰত আজি ডিসকাশনটো কৰিম। স্টক মার্কেট কি? এতিয়া ডিসকাশন কৰাৰ আগতে মই তোমালোকৰ পৰা কোশ্চেন কৰিম। ঠিক আছে, যাক কোশ্চেন কৰিম তুমি আনসাৰ কৰিবা। যেনেকে কৌশিক, 3 বছৰ হৈছে কৌশিকক। তো কৌশিক, অলপ ক'ব পাৰিবা নেকি ষ্টক মাৰ্কেট কি হয়? আনমিউট কৰি কেনে কোৱা অলপ। ভুল হলেও কোনো কথা মানে নাই, শুদ্ধ কৰিবৰ কাৰণে মই আছো। ষ্টক মাৰ্কেটটো মানে চাই আছিলো 3 বছৰ ধৰি। মই বহুত মানে প্ৰথম ষ্টাৰ্টিঙত একো বুজি পোৱা নাছিলো। মানে নাই প্ৰথম নাই, ষ্টাৰ্টিঙত মই বহুত মোৰ শুনা 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 শুনা, কাহিনী নালাগে, ষ্টক মাৰ্কেট কি হয় সেইটো জানিব লাগে। ষ্টক মাৰ্কেটটো বুজি পাওঁ, সেইটো তোমাৰ সেই অপচন ট্ৰেডিংটো মই বেছিকে চাইছিলো। অপচন ট্ৰেডিং ডাইৰেক্টলি মানে অপচন আমাৰ সেই ট্ৰেডিং। প্ৰথম ষ্টাৰ্টিঙত ষ্টকত চোৱা নাছিলো। মানে ভিডিঅ' চাইছিলো, ভিডিঅ' চাই ডাইৰেক্ট অপচন যাই, মানে প্ৰথম ষ্টাৰ্টিঙতো টোটেলি লষ্ট হয়। পাছত বহুত মানে চাই হেৰি কৰিলো, কি কয় ভিডিঅ' চালো, চাৰ্ট পেটাৰ্ন কি বস্তু অলপ অলপ নাজানো, ধৰ অলপ মই মই বুজি পাই গৈছো কৌশিক, হ'ব হ'ব। মই কোশ্চেন তোমাক বেলেগ কিবা এটা কৰিছিলো। দিয়া তুমি উম, আনমিউট, তুমি মিউট কৰি দিয়া। মই এতিয়া কোশ্চেন কৰিম কাক? প্ৰীতম শৰ্মা। yes দাদা, কওকচোন দাদা। প্ৰীতম শৰ্মা, yes yes মোৰ কোশ্চেনটো এইটো যে ষ্টক মাৰ্কেট কি হয় গম পোৱা নেকি? কি হ'ব পাৰে, এইটো এটা অলপ কিবা আইডিয়া আৰু কোৱাচোন। উম এইটো কি এটা হ'ব বজাৰ পাৰে হয় য'ত ষ্টক আমি মাৰ্কেট? ষ্টক মাৰ্কেট এটা বজাৰ হয় য'ত আমি মানে বস্তু বাই চেল কৰিব পাৰো। কোম্পানী আমি শ্বেয়াৰ কিনিব পাৰো, য'ত আমি ইনভেষ্ট কৰিব পাৰো, এইটো হয় ষ্টক মাৰ্কেট। আচ্ছা, ঠিক আছে, অলপ চলপ ভাল লাগিছে তোমাৰ আনসাৰটো মোক। ঠিক আছে, ভাল লাগিছে, সঁচাকে ভাল লাগিছে। এতিয়া মই কওঁ হা, ষ্টক মাৰ্কেট কি হয়। ইয়াতে কি লিখা আছে? ষ্টক
এণ্ড মাৰ্কেট। যেনেকে এই অলপ আগতে প্ৰীতমে মোক কৈছে, ঠিক আছে, যে ষ্টক মাৰ্কেটত য'ত আমি কি কৰো, বস্তু কিনা বেচা কৰিব পাৰো, ঠিক আছে, যেনেকুৱাকে কোম্পানীৰ ষ্টক হৈ গ'ল, ওকে, বা ইনভেষ্টমেন্ট আমি কৰিব পাৰো, ঠিক আছে। তো একদম সিম্পল ভাষাত এটা ক'ব গ'লে এটা মাৰ্কেট আছে য'ত কি হয়, ষ্টক পোৱা যায়। যেনেকুৱাকে আমি কি কওঁ, এইটো ষ্টক মাৰ্কেট হৈ গ'ল ষ্টকৰ বজাৰ, ষ্টকৰ বজাৰ। এতিয়া ষ্টক কি হয় আমি এতিয়া অলপ পিছত শিকিম, ঠিক আছে। ষ্টকৰ বজাৰক আমি কি কওঁ, ষ্টক মাৰ্কেট বুলি কওঁ। যেনেকৈ আমি কাপোৰৰ মাৰ্কেট আছে, কাপোৰৰ মাৰ্কেটত কি পোৱা যায়, কাপোৰ পোৱা যায়, ঠিক আছে। ফিছ মাৰ্কেটত কি পোৱা যাব, মাছ পোৱা যাব, হয় নে নাই? তো সেনেকুৱাকে, তো ষ্টক মাৰ্কেট মিনছ য'ত আমি ষ্টক কি পাওঁ, ষ্টক পাওঁ, ওকে। এতিয়া মাছ বজাৰত কি হ'ব, মাছ কিনা বেচাই হ'ব, হয় নে নাই? কাপোৰৰ বজাৰত কি হ'ব, কাপোৰ কিনা বেচা হ'ব। ষ্টক মাৰ্কেটত কি হ'ব, ষ্টক কিনা বেচা হয় তাতে, ওকে। তো ষ্টক মাৰ্কেট মিনছ যোনটো জেগাত কি আছে, বহুত ষ্টক আছে য'ত কিনা বেচা হৈ থাকে, সেই মাৰ্কেটটোকে আমি কি বুলি কওঁ, ষ্টক মাৰ্কেট বুলি কওঁ। তো ইয়াৰ পৰা আমাৰ তাতে এটা কোশ্চেন আহি পৰে যে ষ্টক কি বস্তু হয়, ঠিক আছে। মাৰ্কেটৰ মিনিংটো আমি বুজি পাই গলো, বজাৰ। ষ্টক কি বস্তু হয় সেইটো আমি জানিব লাগিব, ঠিক আছে। তো এক্সপ্লেইনটো এবাৰ কৰি দিওঁ মই, ঠিক আছে। ষ্টক কি, তাৰ আগতে এটা অলপ কাহিনী টাইপ অলপ বুজি লওঁ আমি, ঠিক আছে। ধৰি লোৱা তোমালোকৰ এটা ফ্ৰেণ্ড আছে, ঠিক আছে, তোমালোকৰ এটা ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডৰ নাম হৈ গ'ল সমৰ, ঠিক আছে। ফ্ৰেণ্ডৰ নাম হৈ গ'ল সমৰ। এতিয়া সমৰে কি কৰিব বিচাৰে, সমৰৰ কি আছে, এটা বিজনেছ আছে, ঠিক আছে। সমৰৰ কি আছে, এটা বিজনেছ আছে, সৰু এটা বিজনেছ, সৰু এটা সমৰৰ বিজনেছ আছে, ঠিক আছে। এতিয়া সমৰৰ বিজনেছ, সি আৰামছে, তাৰ এটা বিজনেছ আছে, সি আৰামছে কি কৰি আছে, তাতে বিজনেছটো কৰি আছে, সি কিবা এটা পইচা আৰ্ণ কৰি আছে। এতিয়া বিজনেছ আছে তাৰ মানে কি, তাৰ এটা প্ৰডাক্টও আছে, হয় না। এতিয়া সমৰে কি কৰিব, তোমাৰ লগৰটোৱে কি কৰিব বিচাৰে, সমৰে কৰিব বিচাৰে যে সি তাৰ বিজনেছটো বঢ়াব বিচাৰে, ঠিক আছে। তাৰ বিজনেছটো সি এক্সপেণ্ড কৰিব বিচাৰে। এক্সপেণ্ড মানে বুজি পাইছানে, সি তাৰ বিজনেছটো বঢ়াব বিচাৰি আছে, ঠিক আছে, যাতে তাৰ তাৰ আৰু বেছি পইচা আৰ্নিং হয়, ওকে। এতিয়া তোমালোকে মোক কোৱাচোন যে বিজনেছটো বঢ়াবৰ কাৰণে সমৰৰ কি দৰকাৰ হ'ব, বিজনেছটো পইচা এক্সপেণ্ড কৰিবৰ কাৰণে কিহৰ দৰকাৰ হ'ব? কেপিটেল পইচা দৰকাৰ হা হা, মাৰ্কেট পইচা মাৰ্কেটিং আৰু দৰকাৰ পইচা মাৰ্কেটিং আৰু পইচা। পইচা মাৰ্কেটিং বাৰু মই কৰিব পাৰিম। এতিয়া মোক পইচা মেইন বস্তু কি, পইচা লাগে, হয় নে নাই? পইচা মাৰ্কেটিং কৰিবৰ কাৰণেও কি লাগিব, মোৰ পইচা লাগিব, পইচা লাগে এনেকেতো পইচা লাগে মাৰ্কেটিং নহব। মানে নহ'ব ইয়াতে মৰেল অফ দা ষ্টৰিত আমি এইটো বস্তু গম পালো যে আমাৰ পইচাৰ দৰকাৰ হ'ব, হয় না। মানে আহিল কি, বিজনেছ এক্সপেণ্ড কৰিবৰ কাৰণে আমাৰ দৰকাৰ পৰিব মানি, ঠিক আছে, মানি দৰকাৰ। এতিয়া এটা চোৰ্স মই কৈ আছো যৰ পৰা আমি কি পাম, যৰ পৰা আমি পইচা পাম, ঠিক আছে। এটা চোৰ্স মই কৈ আছো, এটা চোৰ্স হৈ গ'ল যে মই পইচা বহুত জমা কৰি থৈছো, ছেভিংছ কৰি থৈছো, সেইটো পইচা মই লগাব পাৰো এক্সপেণ্ড কৰিবৰ কাৰণে। এতিয়া ধৰি লোৱা মোৰ জমা কৰা পইচা মোৰ তাতে নাই, মোৰ তাতে পইচা নাই, ঠিক আছে। দেন মই কি কৰি কেনে পইচা লৈ আহিব পাৰো, কোৱাচোন অলপ তোমালোকে। কি কৰিব পাৰো যৰ IPO পৰা লঞ্চ মই কৰিব পইচা পাম? লাগিব। কি বেংকৰ পৰা লোন লৈ কেনে শ্বেয়াৰ বেছি শ্বেয়াৰ বেচিব লাগিব। শ্বেয়াৰ বেচিব লাগিব। আমি শিকিম এতিয়া, আমি শিকিমে এইটো যে আমি শ্বেয়াৰ কি হয় আমি সেইটোৱে শিকিম, সেইটো এতিয়া বেছিয়ে দিম আমি। এতিয়া পইচা কৰ পৰা পাম? বেংকৰ লোন ল'ব ধৰ লাগিব। IPO থ্ৰু আমি ল'ব পাৰো স্যাৰ না? নাই নাই নাই, আইপিঅ চাইপিঅ সেইবোৰত এতিয়াকে যোৱাই নাই আমি। চিম্পল কোৱা না, চিম্পল কে কোৱা, পইচা আমাক কোনে দিব? বেংকৰ পৰা দিব। বেংকে বেংকে বেংকৰ দিব, পৰা ল'ব লাগিব ওকে। স্যাৰ। ওকে, বেংকে, এজনে কৈছে যে বেংকে দিব, ৱেল এণ্ড গুড। মানে মই বেংকত বিজনেছ লোন ল'ব পাৰো, ৰাইট, গৈ কেনে। এতিয়া মোৰ চিভিল বহুত বেয়া,
ঠিক আছে, এতিয়া চিভিল কি হয় সুধি নিদিবা আৰু। চিভিল মোৰ ট্ৰেক ৰেকৰ্ড বহুত বেয়া, মই লোন নাপাওঁ, মোক বেংকে লোন নিদিয়ে, দেন মই কি কৰিব লাগিব? আৰু কিবা ৰাস্তা আছে নেকি? স্যার পার্টনার লব লাগিব, পার্টনার বনাব লাগিব। তোমাৰ নাম কি যোনে কৈছা? স্যার লক্ষ্মণ লিম্বু মানে মোৰ এই জিমেইলটো মানে অফিসত লাগি আছিল তো তাৰ কাৰণে আচ্ছা 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 আচ্ছা, মোৰ ঠিক জুম আছে, মিটিং হৈ থাকে তো তাৰ কাৰণে। ওকে ওকে, আমি ঠিক আছে। পার্টনার বঢ়াব লাগিব স্যার, পার্টনার খুঁজিব লাগিব মোৰ মতে। পাৰ্টনাৰ বনাব লাগিব, ভেৰি গুড। মই কি কৈছিলো, তোমাৰ ফ্ৰেণ্ড এজন আছে যাৰ নাম সমৰ, ঠিক আছে, সি বিজনেছ এক্সপেণ্ড কৰিব বিচাৰে, মানি লাগে। এতিয়া সমৰ তোমাৰ তাতে আহিলে, আহি কেনে ক'লে, কাৰণ সমৰৰ তাতে এতিয়া পইচা ওলোৱাৰ ৰাস্তা কেইটা আছে। যেনেকৈ সি যদি ছেভিংছ কৰি ৰাখিছিলে বহুত, দেন সি পইচা দি কেনে কি কৰিব, সেই ছেভিংছটো লৈ আহি কেনে তাৰ বিজনেছ গ্ৰ' কৰিব পাৰে। নহলে সি বেংকৰ পৰা লোন ল'ব পাৰে, নহলে তাৰ তাতে বোলে এনেকুৱা কিবা এটা বস্তু আছে যোনটো সি মৰ্গেজ ৰাখি কেনে, বেংকৰ তাতে ৰাখি কেনে, গিৰবি ৰাখি কেনে সি কৰিব পাৰে, তাৰ বিনিময়ে সি পইচা লৈ আহিব পাৰে। সেইটো এটা ৰাস্তা আছে, হয় না? আৰু নহলে আৰু এটা ৰাস্তা আছে, যে মই কি কৰিলো, মই তোমাৰ লগত, তোমাৰ কোনোবা এজনৰ তাতে আহিলো, ঠিক আছে, তোমালোকে মোৰ ফ্ৰেণ্ড হয়, মই তোমাৰ তাতে আহিলো, আহি কেনে যেনেকে ধৰি লোৱা মই জ্যোতিৰ্ময়ৰ তাতে আহিলো, ঠিক আছে, জ্যোতিৰ্ময়ক আহি কেনে মই কলো, জ্যোতিৰ্ময়, মোৰ বিজনেছটো এনেকুৱা এনেকুৱা মোৰ বিজনেছ হয়, বহুত ভাল বিজনেছ হয়, মই বিজনেছটো এক্সপেণ্ড কৰিব বিচাৰো, মানে মই বঢ়াব বিচাৰো, তাৰ কাৰণে মোৰ লাগে পইচা, তই মোক পইচা দিবি নেকি? ধাৰত নালাগে মোৰ, কাৰণ মই ধাৰ দিব নোৱাৰো তোক, বাট হয়। মই তোক কি কৰিব পাৰিম, মই তোক মোৰ বিজনেছৰ এটা পাৰ্টনাৰশ্বিপ অফাৰ কৰিব পাৰিম, ঠিক আছে, পাৰ্টনাৰশ্বিপ অফাৰ কৰিব পাৰিম। এতিয়ালৈকে বিজনেছটো কাৰ হয়? এতিয়ালৈকে যেতিয়ালৈকে মই পইচা কাৰো পৰা লোৱা নাই, 100% বিজনেছ মোৰ হয়, ৰাইট? না কিবা মই ৰং কৈছো ইয়াতে? নাই নাই, ৰাইট কৈছো মই? য়েছ। এতিয়ালৈকে বিজনেছ মোৰ হয়, ৰাইট। বাট যেতিয়াই মই কি কৰিছো, জ্যোতিৰ্ময়ক ইয়াতে হিস্সেদাৰী হিচাপে লৈ আহিছো, এতিয়া ধৰি লোৱা মোৰ বিজনেছটো যদি মই বিক্ৰী কৰিব যাওঁ আজিৰ দিনত, মই যদি মোৰ বিজনেছটো যেনেকে মই ধৰি লোৱা এইটোৱে ধৰি লোৱা, এইটো মোৰ এটা এয়াৰবাডছ আছে, মই এইটো যদি আজিৰ দিনত বিক্ৰী কৰিবলৈ যাওঁ, দেন মই হ'ব পাৰে মে বি 2000 টকা এটা পাম। তাৰ মানে এইটোৰ ভেলু কিমান আজিৰ দিনত? এইটোৰ ভেলু কিমান? 2000। 2000 টকা, এইটোৰ ভেলু 2000 টকা, অকে? তো এইটো যোনটো মোৰ বিজনেছ আছে, তো বিজনেছটোৰ অবভিয়াছলি কিবা এটা ভেলু থাকিব, হয় না নাই? Yes. যদি মই Yes. আজিৰ দিনত বিজনেছটো মই বিকিবলৈ যাওঁ কাৰোবাৰ তাতে, মই তাৰ পৰা কিবা এটা মানি বিচাৰিম, হয় না নাই? তো মই কি কৰিলো, মই এই বিজনেছটো কাৰোবাৰ তাতে বিক্ৰী কৰো, ধৰি লোৱা এই বিজনেছটো মই বিক্ৰী কৰিলে মই পাম কিমান টকা জানানে? মই পাম 20,000 টকা। এটা সৰু এমাউণ্টত কৈ আছো যাতে তোমালোকে পিছলৈকে বুজি পোৱা, ঠিক আছে? 20,000 টকা মই এইটো বিজনেছত মই পাম। তাৰ মানে কি এই বিজনেছ ভেলুটো মোৰ কিমান? 20,000, অকে? Yes, yes. এতিয়া মোৰ দৰকাৰ, এই বিজনেছটো এক্সপেণ্ড কৰিবৰ কাৰণে মোৰ দৰকাৰ 2,000 টকা। মোৰ দৰকাৰ কিমান হাজাৰ টকা? 2,000 টকা মোৰ দৰকাৰ এই বিজনেছটো আগবঢ়াবৰ কাৰণে। এই 2,000 টকাটো মোক কোনে দি আছে? মোৰ এটা ফ্ৰেণ্ড আছে, মোৰ ফ্ৰেণ্ড আছে, যাৰ নাম হৈ গ'ল জ্যোতিৰ্ময়, ঠিক আছে? জ্যোতিৰ্ময়ে মোক কি কৰি আছে? এই 2,000 ৰুপিজটো সি মোক দি আছে। ধাৰত দি আছে নেকি সি মোক? নহয়, হা? দিয়া নাই ধাৰত। ধাৰত দিয়া নাই, বিকজ মই তাক কৈছো মই ধাৰ নলওঁ। মই কি কৰিম, মই তাক এইটো কম যে মোৰ বিজনেছটো 20,000 টকাৰ বিজনেছ হয় মোৰ, এই বিজনেছটোৰ ভেলু 20,000 টকা, তই মোক দিছ কিমান? 2,000 টকা। কিমান পাৰ্চেন্টেজ দিছে? 10%। 10%। 10% দিছে, ৰাইট? 10% দিছে সি মোক, ঠিক আছে? সি এই কোম্পানীটোৰ ভেলু যিমান হয় তাৰ 10% সি মোক কি কৰিছে? পইচা দিছে। তো মই কি কৰিম, মোৰ এই কোম্পানীটোৰ 10% পাৰ্চেন্টেজ 10% মই তাক কি কৰিলো? এটা হিস্সেদাৰী দিলো তাক।
হিস্সেদাৰী তাক মই কি কৰিলো ট্ৰান্সফাৰ কৰিলো 10%, বুজি পালা? 10% হয় হয় হিস্সেদাৰী মই ট্ৰান্সফাৰ কৰিছো, ঠিক আছে? এতিয়া মই কিমান এই কোম্পানীটোৰ নাম মই ৰাখিলো, ধৰি লোৱা কোম্পানী নেম হৈ গল XYZ, কমন নেম এটা, ঠিক আছে? কোম্পানী নেম XYZ। এই XYZ কোম্পানী যোনটো হয়, এই কোম্পানীটোৰ আগতে মই আছিলো 100% মালিক, এতিয়া মই কিমান পাৰ্চেন্ট মালিক? 90%। 90%। এতিয়া মই হৈ যাম 90%ৰ মই কি হৈ গলো মালিক বনি গলো, মই হৈ গলো 90%ৰ মালিক, বুজি পালা? আৰু পাইছো। জ্যোতিৰ্ময় কিমান পাৰ্চেন্টৰ মালিক হৈ গল? 10%। 10%ৰ মালিক হৈ গল। 10%। তো মই তাক কি দিলো? মই তাক কোম্পানীৰ কি দিলো? শ্বেয়াৰ। এটা হিস্সেদাৰী দিলো, মানে শ্বেয়াৰ দিলো। সি লগাইছে কিমান টকা? 2000। 2000 টকা সি লগাইছে, হয় না? সি 2000 টকা হয় কোম্পানীক দিছে, কোম্পানী তাক কি কৰিছে? 10% শ্বেয়াৰ দিছে, ৰাইট? ইয়েছ। বুজি পালা? এই যোনটো Yes. বস্তু দিলে, কি দিলে ইয়াতে? শ্বেয়াৰ দিছে। এটোকে কি বুলি কোৱা হয়? ষ্টক বুলি কোৱা, ইকুইটি। বুজি পালা? এটোক আমি ষ্টক বুলি কওঁ, যে আমি তাক কি কৰিলো 10% শ্বেয়াৰ দি দিলো, শ্বেয়াৰ দিলো, ইকুইটি দিলো, ষ্টক দিলো, কিবা এটা দিলো, বুজি পাইছা? পাইছো। এতিয়া কি হব যদি ধৰি লোৱা আমি কি কৰিলো, মই 2000 টকাটো লৈ কেনে, এতিয়া অনলি মই নহয়, এতিয়া মই বুলি কলে নহব, আগতে মই কলো হয়, এতিয়া আমি, কাৰণ এই 2000 টকাটো যে সি দিছে, এতিয়া সি এটা কি হয়? জ্যোতিৰ্ময় এটা কি হয়? মালিক হয় এই কোম্পানীটো, 10%ৰ মালিক হয়, জ্যোতিৰ্ময় মালিক হয়, ঠিক আছে? 10%ৰ মালিক হয় সি, এজ এ ইনভেষ্টাৰ, বুজি পালা? এজ এ পাইছো। ইনভেষ্টাৰ এটা কি হয়? মালিকত্ব অধিকাৰ সি গ্ৰহণ কৰিছে, ঠিক আছে? 10%। এতিয়া আমি দুজনে মিলি কেনে কি কৰিব লাগিব? বিজনেছটো গ্ৰ' কৰিব লাগিব। জ্যোতিৰ্ময়ে কিয় গ্ৰ' কৰিব বিজনেছটো? কাৰণ এতিয়া ৰিস্ক তাৰো আছে, যদি কিবা কাৰণত বিজনেছটো যদি ডুবি গ'ল, দেন জ্যোতিৰ্ময় মোৰ পৰা 2000 টকা কি কৰিব নোৱাৰে? খুজিব নোৱাৰে, হয় নে নাই? কাৰণ তাৰ 2000 টকাটো লগালগ কি হৈ যাব? ডুবি যাব। আৰু যদি প্ৰফিট হৈ গ'ল, দেন কি হ'ব? 10% প্ৰফিটৰ হিস্সা সিও পাব। যেনেকুৱাকে ধৰি লোৱা, এতিয়া বিজনেছটো এক্সপেণ্ড কৰাৰ পিছত বিজনেছটোত প্ৰফিট হ'ল 1 লাখ টকা, ঠিক আছে? 1 লাখ টকা প্ৰফিট হ'ল এটা মাহত, এটা এক্সাম্পল দিলো, 1 লাখ টকা এইটো কি হৈ গ'ল? প্ৰফিট হৈ গ'ল, প্ৰফিট 1 লাখ টকা কৰিলে। দেন তোমালোকে মোক কোৱাচোন, সমৰে কিমান টকা ৰাখিব আৰু জ্যোতিৰ্ময়ে কিমান টকা ৰাখিব? আপুনি 90,000, মই 10,000। য়েছ, মই ৰাখিম 90,000, বিকজ মই 90%ৰ শ্বেয়াৰ হোল্ডাৰ আছো, জ্যোতিৰ্ময় ৰাখিব 10%, বুজি পালা? এতিয়া ধৰি লোৱা নেক্সট মাহত এনেকুৱা হৈ গ'ল যে মোৰ 2000 টকা লছ হৈ গ'ল, 2000 টকা মোৰ লছ হৈ গ'ল। দেন সমৰৰ কিমান লছ হ'ল আৰু জ্যোতিৰ্ময়ৰ কিমান লছ হ'ল? আপোনাৰ 1800, মোৰ 200। Yes. মোৰ হৈ গ'ল 1800 টকা, জ্যোতিৰ্ময়ৰ হৈ গ'ল 200 টকা লছ হৈ গ'ল। কাৰণ এতিয়া জ্যোতিৰ্ময় কি হৈ গ'ল? এটা ইয়াৰে শ্বেয়াৰ হোল্ডাৰ হয়, ঠিক আছে? হয়। মানে কোম্পানী ভাল কৰিব, জ্যোতিৰ্ময়ৰ পইচাও গ্ৰ' কৰিব, পাৰি। হয় নে নাই? কোম্পানী তলৰ পিনে যাব, জ্যোতিৰ্ময়ৰ পইচাও তলৰ পিনে যাব। এইখিনি কনচেপ্ট চবৰে ক্লিয়াৰ হৈছে? কাৰ ক্লিয়াৰ হোৱা নাই সি ক'ব পাৰা, মোক সি কোৱেশ্চন সুধিব পাৰা, যাৰ ক্লিয়াৰ হোৱা নাই। হৈছে দাদা। না হোৱা কেইটা মোক ক'ব নালাগে, তোমালোকে একো নোকোৱা মানে তোমালোকৰ হৈ গৈছে। যাৰ হোৱা নাই, কাৰণ মই নিবিচাৰো যে ক্লাছটো এনেকুৱাকে হওক যে মই কিবা এটা বুজাই গৈ আছো, তোমালোকে চুপচাপ শুনি শুনি গৈ আছা, আৰু পিছত গৈ কেনে, কাৰণ আজিৰ পৰা যোনটো ক্লাছ আৰম্ভ হৈছে, এই ক্লাছটোৰ এটা এটা পইণ্ট পিছত কিন্তু বহুত দৰকাৰ পৰিব।
মনত ৰাখিবা এটা ডাঙৰ পাজলৰ কি হয় জানানে, এইটো এটা সৰু ভাগ হয়, ঠিক আছে? আৰু এটা অংশ যদি তুমি পাহৰি যোৱা দেন কি হ'ব, সেই পাজলটো তুমি মিলাব নোৱাৰিবা, ঠিক আছে? তো ওকে, কাৰো কোশ্চেন নাই, তাৰ মানে তোমালোকে এইখিনি বস্তু পুৰা বুজি পাই গৈছা। তো এইটো গম পাই গলা যে ষ্টক কি হয়, ঠিক আছে? এতিয়া আমি কি আহিম, ষ্টক মানে বুজি পাই গৈছো। এতিয়া আমি এই বস্তুটোকে কি কৰো জানানে, অলপ ডাঙৰ লেভেলত চাওঁ, অলপ ডাঙৰ লেভেলত চাওঁ বস্তু, ঠিক আছে? এতিয়া ধৰা এই বিজনেছটো ভালকে মনোযোগ দিবা, ঠিক আছে? অলপ বস্তুটো মই শিফট কৰি আছো ডাঙৰ লেভেলত আৰু এটা বস্তু শিকাবৰ কাৰণে, ঠিক আছে? আৰু এটা বস্তু আৰু এটা পইণ্ট শিকাবৰ কাৰণে এই বস্তুটো মই কি কৰি আছো, এটা ডাঙৰ লেভেলত শিফট কৰি আছো। এতিয়া 2000 আছিলে, এতিয়া 2000 আছিলে, ইয়াতে এতিয়া কি হৈ গ'ল, সৰি 20000 আছিলে, 2 লাখ, 20 লাখ, 2 কৰোৰ, 20 কৰোৰ, 200 কৰোৰ। এতিয়া এই বিজনেছটো হৈ গ'ল 200 কৰোৰ টকাৰ বিজনেছ, ঠিক আছে? সমৰৰ 200 কৰোৰ টকাৰ বিজনেছ আছে। এতিয়া বিজনেছটো এক্সপেণ্ড কৰিবৰ কাৰণে লাগে কি, পইচা, ঠিক আছে? পইচা লাগে, ওকে? কিমান পইচা লাগে, কেইটা জিৰ' বঢ়াইছো তো? 2000, 20000, 20000, 2 লাখ, 20 লাখ, 2 কৰোৰ, ঠিক আছে? 2 কৰোৰ 4টা 0 বহিছে। আৰু একটা জিৰ' দিটো 20 কৰোৰ। বিজনেছ মোৰ 200 কৰোৰ টকাৰ। তোমালোকে মিউট কৰাচোন, তোমালোকৰ বেকগ্ৰাউণ্ডৰ পৰা বহুত সাউন্ড আহি আছে, মই ডিস্টার্ব ফিল কৰি আছো বস। আৰু মই যদি ডিস্টার্ব ফিল কৰি আছো, বাকি ষ্টুডেন্টও ডিস্টার্ব ফিল কৰিব। যাৰ বেকগ্ৰাউণ্ডত সাউন্ড নাই সি আৰামছে আনমিউট কৰি থাকিব পাৰে, কোনো কথা। সো আমি এতিয়া বস্তুটো শিফট কৰিছো ডাঙৰ লেভেলত। আগতে 20000 আৰু 2000 আছিলে, এতিয়া আহি গ'ল কি, এতিয়া আহি গ'ল 200 কৰোৰ আৰু 20 কৰোৰ। 200 কৰোৰ আৰু 20 কৰোৰ সেম বস্তু। মোৰ 200 কৰোৰ টকাৰ বিজনেছ হয়, এইটো সৰু লেভেলতে বুজাই আছো ক'ব গ'লে। মোৰ 200 কৰোৰ টকাৰ বিজনেছ হয়, ঠিক আছে? আৰু মোৰ লাগে 20 কৰোৰ টকা এই বিজনেছটোক এক্সপেণ্ড কৰিবৰ কাৰণে। এতিয়া মই যদি অকল জ্যোতিৰ্ময়ৰ তাতে আহো, জ্যোতিৰ্ময়ৰ তাতে ইমান পইচা নাই, জ্যোতিৰ্ময়ৰ তাতে ইমান পইচা নাই যে জ্যোতিৰ্ময়ে মোক ইমান টকা দিব পাৰিব। বাট মোৰ এক্সপেণ্ড কৰিবৰ কাৰণে 20 কৰোৰ টকাই লাগে। মানে তুমি মোৰ মেন্টেলিটিটো চোৱা, মোৰ মাইণ্ডছেটটো চোৱা। মই মানে কোম্পানী, ঠিক আছে? মই এটা কোম্পানী, মোৰ মাইণ্ডছেটটো কি, মই কোম্পানীটো আগবঢ়াব লাগে, এক্সপেণ্ড কৰিব লাগে, এইখিনি মোৰ কোম্পানী হয়, মই ইমানখিনি বনাব লাগে, তাৰ কাৰণে মোৰ পইচা লাগে 20 কৰোৰ টকা মোৰ দৰকাৰ, ঠিক আছে? আৰু মই তাৰ কাৰণে মোৰ 10% শ্বেয়াৰ মই দিব কাৰণে ৰেডি আছো, যোনটো তাৰ ভ্যালু আহে 20 কৰোৰ টকা, ঠিক আছে? তেনেকুৱাকে আগতে 20000 টকা 10% কিমান আছিলে, 2000 টকা আছিলে, হয় নে নাই? তো সেনেকুৱাকে এতিয়া 200 কৰোৰ টকাৰ 10% কিমান হ'ব, 20 কৰোৰ টকা, ৰাইট? তো 20 কৰোৰ টকা মোৰ লাগে আৰু মই ৰেডি আছো 10% কি কৰিবৰ কাৰণে, শ্বেয়াৰ। মোৰ 100%ৰ পৰা মই 10% শ্বেয়াৰ ৰিলিজ কৰিবৰ কাৰণে ৰেডি আছো, ওকে? মোৰ 20 কৰোৰ টকা লাগে, মুঠ কথা। তো মই এটা মানুহ পৰা ললেতো নহব, কাৰণ এটা মানুহ যাতে নাই পইচা, হয় না নাই? এটা মানুহ যাতে নাই পইচা। এতিয়া মই কি কৰিলো, 10টা মানুহ যাতে গলো, 10টা মানুহ যাতে, 10টা ফ্ৰেণ্ডৰ যাতে গলো, গৈ কেনে মই কলো যে তই মোক 2 কৰোৰ টকা দি, তই মোক 2 কৰোৰ টকা দি, তই মোক 2 কৰোৰ টকা দি। এনেকুৱাকে যদি 10টা মানুহে মোক 2 কৰোৰ 2 কৰোৰ দিয়ে, দেন কি হৈ যাব, 20 কৰোৰ হৈ যাব মোৰ, হয় না নাই? আৰু মই 10টা মানুহক কি কৰিম, 1% কে মই কি কৰিম, শ্বেয়াৰ দি দিম সবকে, হয় না নাই? 1% মই শ্বেয়াৰ দি দিম, বুজি পালা? তো সবে কি হৈ গ'ল, সেই 10টা মানুহ কি হৈ গ'ল, 1%, মোৰ কোম্পানীৰ 1% শ্বেয়াৰৰ কি হয়, শ্বেয়াৰ হোল্ডাৰ, ঠিক আছে? মানে মই যদি 100 টকা
প্ৰফিট কৰো দেন 1 টকা সিহঁতে পাব, চবে পাব 1 টকা, সেই 10জন মানুহে 1 টকা 1 টকাকে পাব। আৰু যদি মই 100 টকা লছ কৰো দেন 90 টকা মোৰ লছ হ'ব, আৰু সেই 10জন মানুহৰ 1 টকা 1 টকাকে লছ হৈ যাব। এইখিনি কনচেপ্ট ক্লিয়াৰ হৈছে? হৈছে। ঠিক আছে, মানে চবৰে যিমান হৈছে লগাব নে? সিমান লছ হ'ব। হৈছে। অকে, চবৰে হৈছে। তো এইটো এটা সৰু লেভেলৰে হয়। এতিয়া আমি কি শিকিম জানানে? এইখিনি বস্তু যেতিয়া বুজি পাইছা, সিহঁতে গম পাব IPO কি হয়, শিকি যাব। ঠিক আছে, এতিয়া IPO শিকোৱাৰ আগতে দুটা বস্তু শিকাই দিম। ঠিক আছে, IPO টো শিকাৰ আগতে দুটা বস্তু শিকাও। এইটো অলপ টাইমৰ কাৰণে, এইখিনি বস্তু অলপ টাইমৰ কাৰণে চাইড কৰি দিম। দুটা নাম লিখা, NSE and BSE। এইমাত্ৰ যিখিনি বুজাইছো এইটো পাহৰি নাযাবা। কোনে লিখে? এই বস্তুটো তোমালোকে কপিত লিখি লোৱা আগতে, তাৰপিছত মই বুজাই আছো দুটা বস্তু কি হয়। NSE and BSE, National Stock Exchange and Bombay Stock Exchange, এই দুটা বস্তু লিখা। লিখা হল? কাৰ লিখা হোৱা নাই? হৈ গ'ল স্যার। ওকে, NSE and BSE, এই মাত্ৰ যোনটো বস্তু শিকাইছো এইটো কিন্তু পাহৰি নাযাবা দেই। মই কৈছো না লিংক আছে সব বস্তুৰে, এই লিংকটো অলপ পিছত বুজাই আছো, পাহৰি নাযাবা জাষ্ট। NSE and BSE হৈ গল, লিখিলা। এটা হৈ গল নেশনেল ষ্টক এক্সচেঞ্জ, এটা হৈ গল বম্বে ষ্টক এক্সচেঞ্জ। ঠিক আছে, এইটো কি হয়, কেনেকাকে কাম কৰে, এইটো অলপ পিছত বুজাই আছো। তোমালোকে কবা এই কি লিখাই আছে আৰু বাৰ বাৰ কৈ আছো, অলপ পিছত বুজাই। কাৰণ চোৱা, টেকনিকেলি ভাষাত বুজাই থাকিলে তোমালোকে বুজি একোৱে নাপাবা। ঠিক আছে, এইটো বস্তু টেকনিকেলি শিকা বস্তু নহয়। তোমালোকে মোক কোৱাচোন, জমেটো, তাৰপিছত ফ্লিপকাৰ্ট, নাম শুনিছা? জমেটো, ফ্লিপকাৰ্ট নাম শুনিছা? শুনিছো স্যার। শুনিছা না চবে? হয় স্যার, শুনিছো। অবভিয়াসলি চবে শুনিছা। জমেটো, এতিয়া তোমালোকে মোক আনসাৰ কৰিবাচোন, জমেটো বুলি কোনোবা ৰেষ্টুৰেণ্ট আছে নেকি? নাই রেস্টুরেন্ট। ফ্লিপকার্ট বুলি কোনোবা শ্বপিং মল আছে নেকি বা দোকান আছে নেকি? নাই, তারও নাই। নাই, আচ্ছা, এইটো বহুত বেয়া হৈ গ'ল। তো জমেটো কি হয় আৰু ফ্লিপকার্ট কি হয়, কোনে এক্সপ্লেইন কৰিব পাৰিবা কি হয়? জমেটো স্যার আপোনাৰ ফুড ডেলিভাৰী কৰে, ফ্লিপকাৰ্টৰ অনলাইন শ্বপিং বিলাক এইবিলাক সব গোটেই মেইনটেইন কৰে। ক'ব গ'লে স্যার এইবিলাক সব কুৰিয়াৰ চাৰ্ভিচে হয়। কুৰিয়াৰ সাৰ্ভিস হয়, স্যার। মানে এটা এনেকুৱা এটা পৰ্টেল হয়, যোনটো পৰ্টেলত কি হৈ আছে, সিহঁতে নিজে কোনো ধৰণৰ ৰেষ্টুৰেণ্ট নহয় বা নিজে কোনো ধৰণৰ শ্বপিং মল নহয় বা দোকান নহয়, ৰাইট? এইবোৰত কি আছে, এটা এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত কি হৈ আছে, ৰেষ্টুৰেণ্ট কেইটা এড হৈ আছে, ৰাইট? কিবা মই ভুল কলো নেকি ইয়াতে নাই নাই, ৰাইট জমেটো স্যার, আৰু ৰাইট। ফ্লিপকাৰ্টৰ বিষয়ে? ইয়াতে জমেটোত কি আছে, বহুত ৰেষ্টুৰেণ্ট এড হৈ আছে। ফ্লিপকাৰ্টত কি হৈ আছে, বিভিন্ন ধৰণৰ দোকান এড হৈ আছে। সেইটো গেলামাল দোকানে হওক, কাপোৰৰ বেপাৰীও এড হৈ আছে, হয় না? চাইকেলৰ দোকানে হওক, বাইকৰ পাৰ্টছৰ দোকান হওক, হয় না? জোতাৰ দোকান হয়। হওক, সব এড হৈ আছে, হয় না? সেইখিনিতো বুজি পাইছা তোমালোকে চবে?
ফ্লিপকাৰ্ট কোনো ধৰণৰ শ্বপিং মল নহয় বা দোকান নহয়, জমেট' কোনো ধৰণৰ সেই নহয়, মানে ৰেষ্টুৰেণ্ট নহয়। ইয়াতে কি হৈ আছে, বহুত কেইটা ৰেষ্টুৰেণ্ট এড হৈ আছে। কিয় এড হৈ আছে? কি প্ৰফিট? জমেটত এড হলে কি প্ৰফিট হয়? জমেটত এড হলে ৰেষ্টুৰেণ্টৰ কি প্ৰফিট হ'ব ক'ব পাৰিবা? মই কৈ জমেটত দিওঁ স্যাৰ ৰবা। কোৱা 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 কোৱা। যেনিবা এটা ৰেষ্টুৰেণ্টে যিমান তাৰ মেনু থাকে, যেতিয়া কিছুমান চেল থাকে স্যাৰ, চেলৰ ক্ষেত্ৰত তো জমেট' এতিয়া জমেট'ৰ পৰা অৰ্ডাৰ পায়, সিহঁতে ধুনীয়া অৰ্ডাৰ পায়, সেইবিলাকে আৰু মই জনা মতে। ইয়েছ, মানে কি হৈ যায়, মই যদি জমেটত মানে এপ্লাই নকৰো, জমেটত যদি মোৰ এটা ৰেষ্টুৰেণ্ট, সৰু এটা ৰেষ্টুৰেণ্ট আছে, মই যদি জমেটত গৈ কেনে এপ্লাই নকৰো, দেন কি হ'ব, মোৰ ৰেষ্টুৰেণ্টত মই যিমানখিনি বস্তু বনাও, ঠিক আছে, মোৰ ওচৰৰ মানুহকেইটাই কি কৰিব, বস্তুটো খাব পাৰিব, আহিব, আহি কেনে খাই যাব। কেতিয়াবা কোনোবাই যদি দূৰৰ পৰা আহে দেন খাই গ'ল, হয় না নাই? বাট মই যদি জমেটত এড হৈ যাওঁ, এড হোৱাৰ লগে লগে কি হৈ গ'ল, মোৰ চেলছ বাঢ়ি গ'ল। যদি মোৰ এটা পিজ্জা, যদি মোৰ এটা দিনত 10টা চেল হৈ আছিলে, এতিয়া 100টা হৈ যাব পাৰে। কাৰণ কি হৈ যাব, সেইটো জেগাত মানে মোৰ কাষ্টমাৰ দূৰৰ দূৰৰ পৰা অৰ্ডাৰ কৰিব পাৰিব, আৰু দূৰত দূৰত মোৰ খানাটো দূৰৰ দূৰলৈকে গুচি যাব, হয় না নাই? সেইকাৰণে কি কৰে, যাতে মোৰ তাতে কাষ্টমাৰ, মোৰ চেলিং যাতে বেছি হয়, দ্যাটছ ৱাই কি কৰে, জমেটত এড হৈ যায়, হয় না নাই? সেইটো এটা ৰিজন জমেটত এড হোৱাৰ। এইখিনি যদি বস্তু বুজি পাইছা তুমি, দেন এইটো ডিলিট কৰি দিওঁ। এতিয়া মই ইয়াতে আহো, তাৰপিছত সেইটো চেক্টৰত যাম যোনটো বুজাইছো। এতিয়া আমি এইটোত আহো। NSE BSE কি জানানে, এনেকুৱা এটা পৰ্টেল হয়, য'ত কি হয় জানানে, ডাঙৰ ডাঙৰ কোম্পানী ইয়াতে এড হয়। NSE মানে নেশ্যনেল ষ্টক এক্সচেঞ্জত এড হয়, BSE বম্বে ষ্টক এক্সচেঞ্জতো এড হয়, ঠিক আছে? সেই ডাঙৰ ডাঙৰ কোম্পানী কেইটা এড হয়। এতিয়া তোমালোকে কবা যে কিয় এড হয়? এতিয়া আমি আহিম এইটো চেপ্টাৰতে, কিয় এড হয়। এতিয়া সমৰৰ 10টা ফ্ৰেণ্ড আছিলে, দ্যাটছ ৱাই পইচা পাই গৈছে। এতিয়া যদি এইটো 200 কৰোৰৰ জেগাত 2,000 কৰোৰ, 20,000 কৰোৰ, তাৰপিছত আহি যাব কি 2 লাখ কৰোৰ, 20 লাখ কৰোৰ টকা যদি হলে হয়, ঠিক আছে, আৰু তাৰ যদি এটা পাৰ্চেন্টেজ লাগিলে হয়, 10% যদি কোম্পানীৰ পইচা দৰকাৰ পৰিলে হয়, যেনেকে এতিয়া মই একদম ডাঙৰ লেভেলৰ কথা কৈ আছো, ঠিক আছে? অলপ ব্ৰেইনটো কি কৰিবা, আৰু অলপ খুলি দিবা তোমালোক। এতিয়া এইটো 20 কৰোৰ আছিলে, তাতে মই 2 লাখ কৰোৰ টকা লিখিলো, ইয়াতে 20 কৰোৰ টকা, 200 কৰোৰ টকা, 20,000 কৰোৰ, চৰি 2,000 কৰোৰ টকা, 20,000 কৰোৰ টকা, হয় না? তো 20,000 কৰোৰ টকা মোৰ লাগে। এতিয়া মোক কোন ফ্ৰেণ্ডে দিব 20,000 কৰোৰ টকা? এতিয়াতো মোক কোনো ফ্ৰেণ্ডে দিব নোৱাৰে। এতিয়া মোৰ আৰু মানুহ লাগিব, 10টা ফ্ৰেণ্ড আছিলে মোৰ, মোক দি দিছে 2 কৰোৰ টকা। এতিয়া মোৰ লাগিব কি, বহুত মানুহ লাগিব। কিছুমানে হয়তো মোৰ 20,000 কৰোৰ টকা লাগে মোক, কিছুমানে হয়তো মোক 2 টকাও দিব পাৰে, কিছুমানে হয়তো মোক 2,000 টকাও দিব পাৰে, কিছুমানে হয়তো 20,000 টকাও দিব পাৰে, হয় না নাই? সব পইচা গোট মিলি কেনে মোৰ তাতে কিমান আহিব লাগে, 20,000 কৰোৰ টকা মোৰ তাতে আহিব লাগে, তেতিয়াহে মই মোৰ বিজনেছটো এক্সপেণ্ড কৰিব পাৰিম। এতিয়া মই ক'ত যাম? এতিয়াতো মোৰ ইমান ফ্ৰেণ্ড নাই যে মোক 20,000 কৰোৰ টকা দিব, ইমান ফ্ৰেণ্ড মোৰ নাই। বেংকে নিদিয়ে, মোৰ ছেভিংছ নাই, এতিয়া মোৰ ফ্ৰেণ্ডো শেষ হৈ গ'ল। এতিয়া কোন আছে? এতিয়া আছে NSE and BSE। এতিয়া মই ক'ত যাম জানানে? এতিয়া মই দৌৰি কেনে যাম ক'ত? ইয়াতে আহিম, ঠিক আছে? এতিয়া মই ইয়াতে আহি যাম, এইখিনি জেগাত আহিম। আহি কেনে মই কি কৰিম, যেনেকুৱাকে এটা ৰেষ্টুৰেণ্ট জমেটত কি হৈ যায়, এপ্লাই কৰে এড হ'ব কাৰণে, ঠিক আছে? এনেকুৱাকে মই কি কৰিম, মোৰ কোম্পানীটোৰ প্ৰপ'জেল লৈ কেনে আহিম NSE BSE তাতে, আহি কেনে মই কি কৰিম, ইয়াতে এড হম, ঠিক আছে? ইয়াতে মই কি কৰিম, এড হৈ যাম। এড হৈ কেনে মই সিহঁতক কি কম জানানে? সিহঁতক মই কম
যে মই মোৰ 10% শ্বেয়াৰ দিব কাৰণে ৰেডি আছো আৰু মোৰ 10% শ্বেয়াৰৰ প্ৰাইচ আজিৰ ডেটত মোৰ ভ্যালু মোৰ কোম্পানীটোৰ ভ্যালু হৈ গ'ল 2 লাখ কোটি টকাৰ আৰু মই 10% কি কৰিব আছো মই শ্বেয়াৰ পাব্লিকক দিব কাৰণে ৰেডি হৈ আছো পাব্লিকক দিব কাৰণে পাব্লিক কোন মই তুমি ঠিক আছে আৰু যিমান মানুহ আছে ঠিক আছে পাব্লিকক দিব কাৰণে মই ৰেডি হৈ আছো ওকে তো মই কি কৰিম মই মোৰ 10% শ্বেয়াৰ 10% শ্বেয়াৰ 10% শ্বেয়াৰ 10% শ্বেয়াৰ ইয়াতে কি কৰিম ৰেজিষ্টাৰ কৰিম বুজি পালা ইয়াতে ৰেজিষ্টাৰ কৰিম ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াতে যেতিয়া মই ৰেজিষ্টাৰ কৰিলো এই যে প্ৰসেসটো আছে এই যে প্ৰসেসটো মোৰ কোম্পানী ইমান ইমান লাখ কোটি টকাৰ মোৰ কোম্পানী হয় মোৰ এক্সপেন্ড কৰিব কাৰণে মোৰ ইমান হাজাৰ কোটি টকা মোৰ দৰকাৰ আছে ঠিক আছে এতিয়া ফ্ৰেন্ড নাই এতিয়া ফ্ৰেন্ড হৈ গল গায়ব এতিয়া ফ্ৰেন্ড হৈ গল গায়ব ঠিক আছে এতিয়া মই কি কৰিম মোৰ কোম্পানীৰ এপ্লিকেশন লৈ কেনে মই যাম এই দুজনৰ তাতে এনএসসি বিএসসি যাতে যাম গৈ কেনে মই কি কৰিম যে মোৰ 20,000 কোটি টকা মোৰ দৰকাৰ আছে আপুনি এটা কাম কৰক 10% শ্বেয়াৰ মই আপোনাক দি আছো আপুনি এই শ্বেয়াৰটো পাব্লিকত কি কৰক ডিস্ট্ৰিবিউট কৰক পাব্লিকত আপুনি ডিস্ট্ৰিবিউট কৰক তো মই নিজৰ ইচ্ছা ঠিক আছে মোৰ নিজৰ ইচ্ছাত মই কি কৰি আছো পাব্লিকক অফাৰ কৰি আছো যে ভাই তোমালোকে আহা মোৰ কোম্পানীৰ লাগিলে কিছুমানে হয়তো 0.00001% শ্বেয়াৰ ল'ব যাৰ প্ৰাইচ হ'ব চাগে মেবি 200 টকা ঠিক আছে তোমালোকে পইচা ঢালা সেই হিচাপত তোমালোকে কি কৰা তাৰ বিনিময়ে তোমালোকে মোৰ পৰা সেই পাৰ্চেন্টেজ অফ শ্বেয়াৰ লৈ গুচি যোৱা ঠিক আছে এনা কৰি কেনে কি কৰিব পাব্লিকে ইয়াতে পইচা দিব তাৰ পৰা পাৰ্চেন্টেজ অফ শ্বেয়াৰ লৈ যাব তো এইটোৱে এনএসসি বিএসসি কি কৰে এই শ্বেয়াৰটো পাব্লিকৰ কাৰণে ৰিলিজ কৰি দিয়ে এই যোনটো প্ৰসেসটো আছে এই যে পুৰা প্ৰসেসটো হল কোম্পানী তাৰপিছত পইচাৰ পিছত ইয়াতে ৰেজিষ্টাৰ কৰিলে এই ফুল প্ৰসেসটো যেহেতু মই মোৰ নিজৰ ইচ্ছাত কৰিছো এইটোক আমি কি বুলি কওঁ জানানে এইটোক আমি কওঁ আইপিও ঠিক আছে ইনিশিয়াল পাব্লিক অফারিং IPO ইনিশিয়াল পাব্লিক অফারিং মই ইনিশিয়ালি পাব্লিকক অফাৰ কৰি আছো যে আহক আহি কেনে মোৰ কোম্পানীৰ শ্বেয়াৰ বাই কৰক নিজেও আমাৰ কোম্পানীৰ কি হওক মালিক হৈ যাওক সৰু মালিক একদম সৰু মালিক হৈ যাওক আৰু আপোনাৰ পইচা মোৰ কোম্পানীত কি হৈ যাব লাগি যাব মই পইচা পাম তেতিয়া বুজি পালা এটোক আমি কি বুলি কওঁ আইপিও বুলি কওঁ যোনটো কোম্পানীয়ে ফাৰ্স্ট টাইমৰ কাৰণে প্ৰথমবাৰৰ কাৰণে কোম্পানী যেতিয়া প্ৰথমবাৰৰ কাৰণে পাব্লিকৰ কাৰণে শ্বেয়াৰ ৰিলিজ কৰে মাৰ্কেটত ফাৰ্স্ট টাইমৰ কাৰণে যেতিয়া শ্বেয়াৰ ৰিলিজ কৰে মাৰ্কেটত এইটো ফাৰ্স্ট টাইম আহিছে এনেকে পাব্লিকক অফাৰ কৰিছে প্ৰথম অফাৰটো কাক কৰিছে এনএসসি বিএসসি কৰিছে ৰেজিষ্টাৰ কৰিছে এতিয়া এনএসসি বিএসসি কি কৰিছে অফাৰ কৰিছে ঠিক আছে সেই কাৰণে তোমালোকে দেখা পাবা যেতিয়াই তোমাকে মই দেখাই দিওঁ কিবা এটা কোম্পানীৰ নাম লৈ লওঁ মই ধৰি লোৱা টাটা পাৱাৰ ঠিক আছে এই চোৱা যেতিয়া আমি টাটা পাৱাৰ চাওঁ টাটা পাৱাৰ এটা কোম্পানী হয় এইটো কোম্পানী কি হৈছে এনএসসি বিএসসি ৰেজিষ্টাৰ হৈছে ৰেজিষ্টাৰ থকাৰ কাৰণে এইটো এপত আহিছে এই এপটো এইটো যোনটো এপ হয় গ্ৰো এপ বা ধান এপ হৈ গল গ্ৰো হৈ গল জেৰোধা আছে ঠিক আছে এইবোৰ যিমান এঞ্জেল ওৱান আছে এইবোৰ যিমান এপ আছে এইবোৰ কি আছে এইবোৰ তোমাৰ ৰেজিষ্টাৰ থাকে এনএসসি বিএসসি এই চোৱা যেতিয়া মই বাই কৰিবলৈ যাম ইয়াতে চোৱা কি লেখা আছে বিএসসিও আছে এনএসসিও আছে চালা মানে এইটো কোম্পানী দুটা জায়গাতে ৰেজিষ্টাৰ হৈ আছে
NSE তো ৰেজিষ্টাৰ হৈ আছে, BSE তো ৰেজিষ্টাৰ হৈ আছে। আৰু NSE BSE কি কৰিছে, এই এপত সেইটো বস্তু শ্ব' কৰি আছে। NSE BSE এই কোম্পানীটো শ্ব' কৰি আছে এইটো এপ। এতিয়া মই ইজিলি কি কৰিব পাৰিম, মই ইজিলি বাই কৰি ল'ব পাৰিম। তাতকে মই এতিয়া এটা কি কৰিব পাৰিম, এটা শ্বেয়াৰ মই বাই কৰি ল'ব পাৰিম। আৰু যেতিয়া মই এটা শ্বেয়াৰ এইটো কোম্পানীৰ বাই কৰি ল'ম, তাৰ মানে মই কি হৈ গলো, এইটো কোম্পানীৰ এটা মালিকত্ব অধিকাৰ মই ৰাখো। একদম সৰু পাৰ্চেন্ট, মানে তাৰ ইমান এটা ভেলু নাই, বাট যদি মই টেকনিকেলি ক'বলৈ যাওঁ, তাৰ মানে এই কোম্পানীটোৰ মালিক ময়ো হয়। কিছুমান চাবাচোন টিভি এডভাৰটাইজত চাবা, এনেকে কয়, আপ কौन से कंपनी के लिए काम करते हो, তো তেতিয়া কয় যে मैं उस कंपनी के लिए, कंपनी मेरे लिए काम करता है। তো এনেকুৱা টাইপৰ কিছুমান টিভি এডো ওলায়, ঠিক আছে, ষ্টক মাৰ্কেটত। তো সেইটোৱে কথা, তুমি যদি এটা ষ্টক এইটো বাই কৰি থৈ দিয়া, দ্যাট মিনছ তুমি সেই কোম্পানীত কি কৰিছা, সেই পইচাটো ডাইৰেক্টলি কোম্পানীত গুচি গ'ল। সেই পইচাটো দি কেনে কোম্পানী কি কৰিব, যে গ্ৰ' কৰিব। আৰু তুমি ভাবিছা তুমি বাই কৰিলা, নহয়। এতিয়া কৰোৰৰ মানুহে যদি 400 টকা দি কেনে বাই কৰে এটা ষ্টক, কৰোৰৰ মানুহে যদি এটা ষ্টকৰ যদি বাই কৰে 400 টকা দি কেনে, মানে 400 কৰোৰ টকা কি হৈ গ'ল, কোম্পানীয়ে পাই গ'ল। বুজি পালা? কিবা ডাউট? Any পাইছো। doubt, guys? No, sir. Okay, মানে কোনো ধৰণৰ ডাউট নাই। কিবা ঠিক এটা আছে, সুধিব লাগিছিল দাদা। সোধা না। কি কয়, NSE BSE যে ৰেজিষ্টাৰ কৰিব লাগে মানে কোম্পানী এটা, মানে কিবা ক্ৰাইটেৰিয়া আছে নেকি, যেনেকে ইমান কৰোৰ টকাৰ কোম্পানী হ'ব লাগে, বা NSE BSE আপোনাৰ মানে প্ৰফিটটো কি হয় যে যেনেকে কোম্পানী এটা ৰেজিষ্টাৰ কৰে, সেইটো সুধিব আছিলে। প্ৰচেছটো কিন্তু মই চোৱা, প্ৰচেছটো মই গম নাপাওঁ, এইটো প্ৰচেছটো কি হয়, ঠিক আছে, কাৰণ সেইটো মোৰ কেতিয়াও দৰকাৰ পৰা নাই। অকে, সেইটো প্ৰচেছটো কিন্তু মই গম নাপাওঁ, যে এইটোৰ প্ৰচেছ কি হয়, কেনেকে ৰেজিষ্টাৰ কৰিব লাগে, ঠিক আছে না। কাৰণ এইটো খালি জানো যে কোম্পানীটো ইয়াতে ৰেজিষ্টাৰ কৰিব লাগে, ঠিক আছে। কৰাৰ পিছত এটা পাৰ্চেন্টেজ অফ শ্বেয়াৰ, কি হয়, ৰিলিজ কৰে মাৰ্কেট। অকে, আৰু সেই পাৰ্চেন্টেজ অফ শ্বেয়াৰে কি হয়, কোম্পানীয়ে অফাৰ যেহেতু কৰে, পাব্লিকে সেইটো কিনিব পাৰে, সেইখিনিয়ে গম পাওঁ। আৰু আমাৰ যেহেতু মই অপশ্যন ট্ৰেডিং শিকাম, তাৰ কাৰণে সেইখিনিয়ে দৰকাৰ। এতিয়া NSE BSE কি ক্ৰাইটেৰিয়া আছে, কি নাই, সেইটো জানি কেনে মোৰ দৰকাৰো নাই, কাৰণ সেইটো মোৰ ট্ৰেডিঙত দৰকাৰ নপৰিব। ওকে বুজি ওকে, পালা? পাইছো বুজি পাইছো। তো সেইকাৰণে, বাট তথাপিও মই এবাৰ সেইটো বস্তু এবাৰ মই চাই লওঁ। কাৰণ মই কি জানানে, মোৰ যোনটো বস্তু মোৰ দৰকাৰ নাই, মই সেইটো শিকাও নাই। কাৰণ মই বেছি মানে মেইনলিতো মই অপশ্যন ট্ৰেডিং কৰো। আৰু এই বস্তুবোৰ মই কিয় শিকাই আছো জানানে, জাষ্ট এই বস্তুটো দৰকাৰ এইটো কাৰণে কৰিব, কাৰণ আমি কি কৰিম, আমি এটা টাইম আহিব যে IPO লঞ্চ হ'ব। এতিয়া IPO কি হয় যেনেকে, এই বস্তুটো মই নিজে ফেচ কৰিছো। যেতিয়া মই, কাৰণ কি হয় জানানে, বহুত মানুহ এনেকুৱা আছে অপশ্যন ট্ৰেডিং শুনি কেনে আহিতো যায়, কি এইবোৰ গম নাপায় যে IPO কি হয়, NSE BSE কি হয়। বুজি পালা? কি এইবোৰ বস্তু গম নাপায়। তো এনেকুৱা হলেও কি হয়, আমি না ভাল ভাল জেগাত আমি ইনভেষ্ট কৰিব নোৱাৰো। মই এনেকুৱা বহুত ইনভেষ্টমেন্ট মোৰ এনে গুচি গৈছে যে মই গমেই নাপাওঁ যে IPO কি হৈ গ'ল, এইটো IPO টো কি হয়, IPO টো গমেই নাপাওঁ। মানুহে কয় যে IPO লঞ্চ হৈ আছে, IPO লঞ্চ হৈ আছে, মই এইটো গম পাওঁ, মই কল পুট গম পাই যাও, বাট IPO গম নাপাওঁ। যেহেতু কল পুটটো কিন্তু লাষ্টত আহে একেবাৰে, সেইটো লাষ্ট পৰ্যায় হয় কল পুট, বাট আমি সেইটো ফাৰ্ষ্ট গম পাই যাওঁ। তো তাৰপিছতে মই এইবোৰ বস্তু শিকিছো, যে এইটো কি হয়, IPO কি হয়, তাৰপিছত NSE BSE কি হয়, IPO বস্তুটো কি প্ৰচেছত চলে। বাট সেইটো কেতিয়াও জানিবলৈ চেষ্টাও কৰা নাই যে ইয়াতে কি ক্ৰাইটেৰিয়া আছে, কিমান পাৰ্চেন্টেজ হ'ব লাগিব, ঠিক আছে, সেইটো জানি কেনে লাভ নাই মোৰ। অ, ক্ৰাইটেৰিয়া মিলিব, যেতিয়া ক্ৰাইটেৰিয়া মিলি যাব NSE BSE, ঠিক আছে না, তেতিয়া কি হ'ব, সি অফাৰ হৈ যাব। আৰু অফাৰ হোৱাৰ পিছতে আমাৰ কাম, নাই, অফাৰ হোৱাৰ পিছত আমাৰ কাম ষ্টাৰ্ট হ'ব। অফাৰ হোৱাৰ পিছতে যেতিয়া মাৰ্কেটত সেইটো শ্বেয়াৰ ৰিলিজ হ'ব, তাৰ পিছতে আমাৰ কাম ষ্টাৰ্ট হ'ব, এইটো বাই কৰিব পাৰিম, নহ'লে আমি বাইয়ে কৰিব নোৱাৰিম। তো মোৰ ফকাচটো তাতে আছিলে, যে আমি বাই কেনেকে কৰিব লাগে, কি চাই কেনে আমি বাই কৰিব লাগে। অকে,
বাকি আৰু কাৰোবাৰ কিবা কোশ্চেন আছে সুধিব পাৰে এতিয়া কোশ্চেন আনসাৰৰ টাইম এতিয়া চলো হেল্ল' 5 মিনিট ছাৰ আছে 5 মিনিট আমি কোশ্চেন আনসাৰৰ সেই কৰো আৰু কাৰোবাৰ কিবা কোশ্চেন গাইস কাৰো কোশ্চেন নাই ছাৰ এই IPOৰ বিষয়ে অলপ কওকচোন মই IPOটো ভালকে বুজি নাপালো IPO কি হয় কোনখিনি জায়গা বুজি পোৱা নাই মোক এইটো কোৱা যে IPO মেইনলি ক'ব গ'লে IPOটো কি হয় আইপিও টা জাস্ট এটা প্রসেস হয় ভাই এটা বুঝাও হ্যাঁ আরো একবার বুঝাই দিই আইপিও নাম চোৱা নামটো জাস্ট এটা খালি মনত পেলাব খালি জাস্ট ফৰ নলেজৰ কাৰণে দি আছো ঠিক আছে ইনিশিয়েল পাব্লিক অফাৰিং মই পাব্লিকক অফাৰ কৰি আছো সৰু লেভেলত বুজাই দিওঁ তোমাক ঠিক আছে হয় ধৰি লোৱা তোমাৰ এটা কোম্পানী আছে ঠিক আছে তোমাৰ এটা হয় কোম্পানী আছে তুমি কোম্পানীটো এক্সপেন্ড কৰিবৰ কাৰণে লাগে পইচা এতিয়া তোমাক পইচা কোনো দিয়া নাই ইমান পইচা তোমাৰ লাগে যোনটো পইচা তুমি মানে তুমি তোমাৰ লগ বন্ধুসকলৰ পৰা নোপোৱা বা ধৰি লোৱা তুমি বেংকৰ পৰা তুমি লোন ল'ব নিবিচৰা তোমাৰ যে এনেকুৱা বস্তুও নাই যে তুমি বিক্ৰী কৰি কেনে ল'বা ঠিক আছে বাট তোমাৰ বিজনেছৰ যোনটো পাৰ্চেন্টেজ আছে ষ্টক শ্বেয়াৰ মানে তো বুজি পাইছা উম হয় না নাই বুজিছো শ্বেয়াৰ মানে বুজি হয় পাইছা এইটো শ্বেয়াৰ তুমি কি কৰিব বিচাৰা দিব বিচৰা শ্বেয়াৰ দিব বিচৰা ওকে আৰু তোমাৰ ইমান পইচা লাগে যোনটো পইচা এটা মানুহে দিব নোৱাৰে বুজি পালা এটা মানুহে দিব নোৱাৰে মোটামুটি বহুত মানুহ লাগিব বহুত মানুহে যদি অলপ অলপকে দিয়ে দেন হৈ যাব আজি যেনেকুৱা তোমাৰ যদি 1 কোটি টকা লাগে তুমি যদি ডাইৰেক্টলি মোৰ পৰা খোজা মই তোমাক 1 কোটি টকা দিব নোৱাৰো 10জনৰ পৰা যদি খোজা 10জনে দিব নোৱাৰে বাট তোমাক তুমি যদি 1 কোটি মানুহৰ পৰা খুজি দিয়া সবে যদি 1 টকা 1 টকাকৈ দি দিয়ে তোমাক তাৰ মানে 1 কোটি টকা আহি যাব না তোমাৰ তাতে আহিব না হয় হয় আৰু দিব পাৰিব সব 1 টকাকে হয় না নাই হয় তো হয় এই আইপিঅ টো সেইটোৱে এতিয়া মোৰ ইমান পইচা লাগে যোনে এটা মানুহে দিব নোৱাৰে বহুত মানুহ দৰকাৰ পৰিব তেতিয়া মই কি কৰিম হয় মোৰ কোম্পানীটো মই যিমানখিনি শ্বেয়াৰ ৰিলিজ কৰিব বিচাৰিছিলো মানে শ্বেয়াৰ দি কেনেতো মই পইচা ল'ম সেই শ্বেয়াৰটো লৈ হয় কেনে মই ক'ত গুচি যাওঁ NSE BSE গৈ কেনে মই মোৰ কোম্পানীটো ৰেজিষ্টাৰ কৰাই লওঁ ৰেজিষ্টাৰ কৰাৰ পিছত ইহঁতক মই কওঁ যে মোৰ শ্বেয়াৰটো পাব্লিকৰ কাৰণে অপেন কৰি দিবৰ কাৰণে যাতে পাব্লিকে কিনিব পাৰে ঠিক আছে যাতে পাব্লিকে হয় কিনিব পাৰে তেতিয়া কি কৰে তেতিয়া NSE BSE না সেই ষ্টকটো এনেকুৱাকে আমাৰ এপবোৰ আছে যে ঠিক আছে গ্ৰ' এপ হৈ গ'ল হয় ধান হৈ গ'ল তাতে তুমি সার্চ মাৰি কেনে তুমি কি কৰিব পাৰিবা যেনেকুৱা টাটা পাৱাৰে কি কৰিছিলে তাৰ পইচা দৰকাৰ আছিলে বহুত কৰোৰৰ টকা দৰকাৰ আছিলে লাখো কৰোৰ টকা দৰকাৰ আছিলে তাৰ সি কি কৰিছে সি NSE BSE তে আহিছে ৰেজিষ্টাৰ কৰিছে তাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত আমি এতিয়া কি কৰিব পাৰিম টাটা পাৱাৰ বুলি এতিয়া টাটা পাৱাৰ বুলি সার্চ কৰি টাটা পাৱাৰ কোম্পানীটো আমি এনেকে দেখা পাওঁ হয় না আমি কি কৰিম এতিয়া সি আমাক আহি কেনে কৈ যোৱা নাই যে ভাই তই মোৰ শ্বেয়াৰটো কিনি ল নহয় মই চাইছো চাই কেনে মোৰ ভাল লাগিছে মই ইজিলি আৰামছে কিনি ল'ব পাৰো বাই কৰি দিব বুজি পালা সেই যোনটো হয় প্ৰচেছটো আছে এই যে প্ৰচেছটো সি গৈছে গৈ কেনে ইয়াতে ৰেজিষ্টাৰ কৰিছে তাৰপিছত এই NSE BSE ৰিলিজ কৰিছে এই প্ৰচেছটো জাষ্ট এই প্ৰচেছটোক IPO বুলি হয় বুজি পালা হয় ওকে এই প্ৰচেছটোক IPO বুলি কয় এতিয়া ডেলিভাৰী কাক কয় ডেলিভাৰী বয়ে যে ডেলিভাৰী কৰে ডেলিভাৰী কাক কয় ডেলিভাৰীটো হৈ গ'ল এটা প্ৰচেছ হয় নে নাই হয় ৰেষ্টুৰেণ্টত খানাটো বনিলে এটা মানুহ আহিলে আহি কেনে পেকিংটো ললে লৈ কেনে তাৰ নিজৰ বাইকত বহিলে বাইকত বহাৰ পিছত সি বাইকটো ষ্টাৰ্ট দিলে ষ্টাৰ্ট দি কেনে সি তোমাৰ ঘৰত গ'ল ঘৰত গৈ কেনে তোমাৰ হাতত দিলে সেই প্ৰচেছটোক কি বুলি কবা তুমি সেই প্ৰচেছটো বুজি ডেলিভাৰী প্ৰচেছ এটা আৰু এইটো ডেলিভাৰী প্ৰচেছ হয় হোম ডেলিভাৰী প্ৰচেছ ৰাইট হোম ডেলিভাৰী হয় তোমাৰ ঘৰত আহি কেনে টিং টং বজালে বজাই কেনে তুমি দরজা খুলিলা স্যার এইটো লওক আপোনাৰ অৰ্ডাৰ এইটো আপোনাৰ স্ক্যানার পে কৰি দিয়ক বা তুমি পে কৰিছা থেংক ইউ স্যার ৰিভিউ দি দিব ভাল চাই ঠিক আছে কৈ দিলে সেইটো তোমাৰ কি হয় গ'ল হোম ডেলিভাৰী প্ৰচেছ প্ৰচেছ ঠিক আছে
এইটো এটা প্ৰসেস হয়, এই প্ৰসেসটোক আমি কি বুলি কওঁ, আইপিও বুলি কওঁ, ইনিশিয়েল পাব্লিক আচ্ছা। অফাৰিং। ওকে, হেল্ল' 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 হেল্ল', কোন হেল্ল', কোন? হেল্ল' ছাৰ, হেল্ল'। গৌৰৱ, কোৱা 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 গৌৰৱ। আইপিঅ'টো কেতিয়া কেতিয়া লঞ্চ কৰে? আইপিওটো কেতিয়া কেতিয়া লঞ্চ কৰা সেইটো কোনো ধৰণৰ নিৰ্দিষ্ট ডেট নাই, যাৰ যেতিয়া দৰকাৰ পৰে আইপিও লঞ্চ হৈ যায়। কোনো এইটো ডেট নাই কেনেকে যে সম্ভৱ? অমুক তাৰিখতে আইপিও লঞ্চ হ'ব, সেনেকুৱা ডেট নাই। আজি যদি মই গৈ কেনে যদি মই নিজৰ কোম্পানীটো ধৰি লোৱা, মোৰ এটা কোম্পানী আছে, মই NSE BSE গৈ কেনে মই ৰেজিষ্টাৰ কৰাই দিলো, ঠিক আছে, হয়। ৰেজিষ্টাৰ কৰাই দিলো, তো সেইটো এটা আইপিও লঞ্চ হৈ যাব। অ', ওকে, তাৰ কোনো ধৰণৰ ফিক্স ডেট নাই। যেনেকুৱাকে মই হয় কেইটামান আইপিও তোমাক দেখাও, যদি এতিয়া যদি পেণ্ডিঙত আছে, যদি এই ইয়াতে আইপিও আছে না, এটা আছে হা, হয়। এইয়া গো ডিজিট জেনাৰেল ইন্স্যুৰেন্স, অ', ঠিক আছে, উম, এই আইপিও কি ৰেজিষ্টাৰ কৰিছে, 17 মেত হয় কি হ'ব, পাব্লিকৰ কাৰণে এইটো ৰিলিজ হৈ যাব। ৰিলিজ হৈ যাব। বুজি পালা, পাব্লিকৰ পালো কাৰণে পালো। এইটো 17 তাৰিখে ৰিলিজ হৈ যাব। অ', সেইটোৱে, তাৰ কাৰণে কোনো ধৰণৰ সেই নাথাকে, যেনেকুৱা এইবোৰ কোম্পানী অ', অলৰেডি পাব্লিকৰ কাৰণে ৰিলিজ হৈছে, এইবোৰ কোম্পানী, অ', বুজি পালা, তো পালো কোনো পালো ছাৰ। ডেট নাথাকে, যাৰ যে হয়। দৰকাৰ পৰে সি ৰেজিষ্টাৰ কৰাই দিয়ে, ৰেজিষ্টাৰ হোৱাৰ পিছত অ', যোনদিনা এইটো ৰিলিজ হ'ব লগা ডেট থাকে, সেইটোৱে আইপিও ডেট। অ', গম পালা? পালো ছাৰ। ওকে, আৰু এজনে কোৱেশ্চন কৰিছিলে, নাম হৈ গ'ল উত্তম কুমাৰ বিশ্বাস। Sir, may I kindly know the difference between NSE and BSE? NSE and BSE, NSE and BSE just এটা stock exchange হয়, ঠিক আছে। এতিয়া যদি মই কওঁ যে ডিফাৰেন্স কি আছে, কি বুলি কয় এইটো, সুইগি এণ্ড জমেটো, ফ্লিপকাৰ্ট এণ্ড এমাজন, ডিফাৰেন্স কি আছে, ঠিক না? তো কি ক'ব পাৰিব, তাৰ আনসাৰ কি? দুটাতে খানা পোৱা যায়, এটা ৰেষ্টুৰেন্ট দুটাতে ৰেজিষ্টাৰ হৈ থাকে, এটা শ্বপ দুটাতে, এমাজনতো ৰেজিষ্টাৰ হৈ আছে, ফ্লিপকাৰ্টতো ৰেজিষ্টাৰ হৈ আছে, হয় না নাই? দুটাতে ডিফাৰেন্স একো নাই, জাষ্ট এটা কি BSE, বম্বে ষ্টক এক্সচেঞ্জটো হৈ গ'ল বহুত পুৰাণা, চবতকে প্ৰথম বম্বে ষ্টক এক্সচেঞ্জ আহিছে, তাৰ পিছত আহিছিলে নেশনেল ষ্টক এক্সচেঞ্জ, নতুন। আগতে কলকাতা ষ্টক এক্সচেঞ্জো আছিলে, যোনটো বন্ধ হ'ল, এতিয়া নাই। এতিয়া ইণ্ডিয়াত দুটাই ষ্টক এক্সচেঞ্জ আছে, যোনটো হৈ গ'ল BSE এণ্ড NSE মেজৰলি, য'ত ট্ৰেডিং হয়, ঠিক আছে। তাৰে মাজত ইমান এটা কোনো ধৰণৰ ডিফাৰেন্স নাই, এটা 0.05 পইচাৰ এটা ডিফাৰেন্স থাকে, 0.05 পইচা কিছুমান ষ্টকতে এখানে। ওকে, তো গাইজ তোমালোকে কোৱাচোন, আজিৰ ট্ৰেইনিংটো তোমালোকৰ কেনেকুৱা লাগিছে, একদম অনেষ্ট ৰিভিউ। ভাল ভাল লাগিছে। লাগিছে ছাৰ, ভাল লাগিছে। অনেষ্টলি ভাল লাগিছে, হয় হয়, স্যার লাগিছে বহুত ভাল লাগিছে। লাগিছে। শিকিব পাৰিছা এইখিনি বস্তু? পাৰিছো। পাৰিছো মই স্যার। জানো পাৰিছো পাৰিছো। তোমালোকে ধৰি লোৱা ষ্টক মাৰ্কেট কি হয় জানা, ষ্টক কি হয় উম, জানা, NSE BSE কি হয় জানা, IPO জানা, মেবি বহুতে জানে মেবি, ঠিক আছে ন? বাট কি হয়, মোৰ কৰ্তব্য এইটো যে মই বুজোৱাৰ, কাৰণ তোমালোকে জানা নাজানা সেইটো মোৰ মেটাৰ নকৰে এতিয়া, হয় ঠিক আছে না? মোৰ কাম সেইটোৱে। হৈ গ'ল একদম ষ্টাৰ্টিঙৰ পৰা একদম লাষ্টলৈকে লৈ যোৱা। ওকে, আৰু হয় ছাৰ। তোমালোকক মই এটা বস্তু আজি ফাৰ্ষ্ট ডেট ক্লিয়াৰ কৰি দিওঁ, প্ৰচেছটো। কিছুমানক কৈছো, কিছুমানক কোৱা নাই, কোৱা নাই মানে কোৱেশ্চন মেবি উঠা নাই, আৰু মেবি মই চবকে কৈছো যে চোৱা, তোমালোকে মোক যোনটো ফিজ দিছা, সেইটো নাভাবিবা যে অনলি 1 মাহৰ কাৰণে দিছা, ঠিক আছে। তোমালোকে যোনটো মোক ফিজ দিছা, সেই ফিজটো মনত ৰাখিবা, যে এই ফিজটো হৈ গ'ল তোমালোকে যেতিয়ালৈকে ষ্টক মাৰ্কেট ভালকে নিশিকা তেতিয়ালৈকে ফিজ। যোনদিনা শিকি যাবা সেইদিনা তুমি নিজে মোৰ পৰা আঁতৰ খাই যাবা, মানে ওলাই যাবা, ঠিক আছে না? আৰু যেতিয়ালৈকে হয় নিশিকা মই তেতিয়ালৈকে আছো। আৰু প্ৰচেছ এনেকুৱা হ'ব, এনেকুৱা কোনো ধৰণৰ ডেট বান্ধি নাৰাখিবা যে 1 মাহৰ ক্লাছ হ'ব, 1 মাহ পিছত শেষ, ক্লাছ শেষ, তুমি কোন মই কোন, টাটা বাই বাই, সেইটো নহয়, ঠিক আছে। ক্লাছ কৰিছা,
তোমাক শিকাই দিম, শিকাৰ পিছত 15 ডেজৰ এক্সাম হ'ব, এক্সাম দিবা, এক্সাম দি কেনে তুমি ভালকে কৰিব নোৱাৰিলা, তাৰপিছত তোমাৰ আকৌ কি হ'ব, আকৌ ক্লাছ হ'ব তোমাৰ, যে কিয় নোৱাৰিলা। আৰু তাৰ কাৰণে তুমি মোক কোনো ধৰণৰ ফিজ দিব নালাগে। মোৰ কথা হৈ গ'ল, তুমি ভাল এটা ট্ৰেডাৰ বনি, ঠিক আছে, যেতিয়ালৈকে নবনা যেতিয়ালৈকে মই আছো। ওকে, তো কোনো ধৰণৰ মাইণ্ডত এনেকুৱা টাইম নাৰাখিবা যে আচ্ছা 1 মাহত ক্লাছ শেষ হৈ যাব, নহয়, ঠিক আছে, টাইম লাগে অলপ শিকিবলৈ। ওকে, 1 মাহত শিকি যাবা, যোনে যোনে ভালকে মনোযোগ দিবা শিকি যাবা। আৰু কাৰোবাৰ কি হয়, হয় কিছুমান ডাউট থাকিবই পাৰে, পিছতো ডাউট থাকিব পাৰে। ওকে, হয় হয় ক্লিয়াৰ? ক্লিয়াৰ আচ্ছা স্যার ক্লিয়াৰ স্যাৰ। চলো তেনেহলে আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰো। আকৌ কাইলৈ লগ পাম আমি কেইটা বজাত? 8টা 7:55 বজাত স্যার। ইয়েস, 8টা বজাত। আৰু সবে টাইমত আহি যাবা, দেন ভাল লাগিব। ওকে, হয় স্যার। ওকে আৰু খালি সেই নকৰিবা কিন্তু দেই, কি বুলি কয়, মানে শিকাই আছো শুনি নাথাকিবা। এইটো যে ভিডিঅ'টো মই আকৌ কাইলে তোমালোকে এইটো ভিডিঅ'ৰ লিংক পাই যাবা গ্ৰুপত, ঠিক আছে, ভিডিঅ' লিংকটো গ্ৰুপত আচ্ছা পাই যাবা। পাই যোৱাৰ পিছত সেই ভিডিঅ' কেইটা আকৌ চাবা। ওকে, এনেকুৱা হ'ব নালাগে, চোৱা এইটো বস্তু হ'ব লাগে, মানে কি তোমালোকে মোক বেকাৰ বেকাৰ কষ্ট নকৰাবা আকৌ, যে এইটো মই কৈ দিছো কাৰণে তাত টেকেন ফৰ গ্ৰান্টেড লৈ লৈছো বোলে, হ'ব দে, এতিয়া পাহৰি গলো, সেইটো হলে বেয়া। তোমালোকৰ চেষ্টা কৰিবা যাতে মোৰ কষ্টটো কম কৰি দিবৰ কাৰণে। মই ৰেডি আছো, বাট তথাপিও না, তোমালোকে যদি মই তোমাক এটা বুজাই আছো আৰু তুমি আজিৰ ক্লাছত যি বুজাইছো কাইলৈ পাহৰি গৈছা, সেইটো হলে বেয়া। দেন কি হব, 10 দিন পিছত যোনটো ক্লাছ থাকিব, তুমি প্ৰথম দিন ক্লাছৰ চব পাহৰি যাবা। তো সেইটো বস্তু বুজি নাপাবা কিন্তু। ওকে, মই কৈছো না, এটা এটা বস্তু শিকাম, চবকেইটা এটা ডাঙৰ পাজলৰ এটা জাষ্ট এটা পাৰ্ট হয়। তো সেই পাৰ্টটো তুমি এটা এটাকে চব বুজি পাব লাগিব, ঠিক আছে? ঠিক আছে স্যার। দেন ওকে গাইজ, থ্যাংক ইউ টাটা স্যার বাই বাই, আকৌ কাইলৈ লগ পাম হা। ওকে স্যার, ওকে, থ্যাংক গুড ইউ। নাইট থ্যাংক ইউ স্যার। স্যার ওকে টেক গুড কেয়ার। নাইট থ্যাংক স্যার ইউ, গুড নাইট, গুড গুড নাইট। নাইট, Okay, sir. Good night. গুড নাইট।